অৱশেষত দিছপুৰ আৰক্ষীৰ জালত পৰিল ৰাজেশ দেৱ। যিজন ৰাজেশ দেৱে দেওবাৰে গণেশগুৰি দিছপুৰ আৰক্ষী থানাৰ সন্মুখতেই এখন চুৰিৰে এগৰাকী মহিলাক আক্ৰমণৰ চেষ্টা চলাইছিল। সেই মহিলাগৰাকী তেওঁৰ প্ৰেমিক বুলি কোৱা হৈছিল আৰু মহিলাগৰাকীয়ে কোনোমতে দিছপুৰ থানাত সোমাই নিজৰ প্ৰাণ ৰক্ষা কৰিছিল। আৰু মহিলাগৰাকীয়ে দিছপুৰ থানাত এজাহাৰ দিছিল যে এইজন ৰাজেশ দেৱ পূৰ্বে বিবাহিত আছিল, দুগৰাকীকৈ মহিলাক তেওঁ বিয়া কৰাইছে আৰু তেওঁ এইগৰাকী নতুনকৈ যিগৰাকী মহিলাক তেওঁ আক্ৰমণৰ চেষ্টা চলাইছিল তেওঁকো বিয়া পাতিবলৈ তেওঁ হেঁচা প্ৰয়োগ কৰিছিল। কিন্তু মহিলাগৰাকীয়ে গম পাইছিল যে তেওঁ পূৰ্বে দুবাৰ বিবাহিত, যাৰ বাবে তেওঁ আঁতৰি আহিবলৈ চেষ্টা কৰিছিল আৰু সেই কথাটোতেই খৰ্গগ্ৰস্ত হৈ সেই ৰাজেশ দেৱে মহিলাগৰাকীক দিছপুৰ থানাৰ কাষতে কিন্তু এখন চুৰিৰে আক্ৰমণৰ চেষ্টা চলাইছিল, হত্যা কৰিবলৈ চেষ্টা চলাইছিল। অৱশেষত দুদিন পিছত এই ৰাজেশ দেৱক গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে। ইয়াৰ পূৰ্বেও ৰাজেশ দেৱে মহিলাগৰাকীক ছমাহ পূৰ্বে হত্যাৰ চেষ্টা চলাইছিল। তেতিয়াও পাণ্ডু আৰক্ষীয়ে আটক কৰিছিল এজন ৰাজেশ দেৱক আৰু কৈছিল থানাত ৰাখিছিল, কিন্তু ৰাজেশ দেৱে কৈছিল যে পুনৰ এনে ঘটনা সংঘটিত নকৰে। পিছত পাণ্ডু আৰক্ষীয়ে তেওঁক এৰি দিছিল, কিন্তু ছমাহ পিছত পুনৰ দিছপুৰ আৰক্ষী থানাৰ কাষতেই তেওঁ মহিলাগৰাকীক আক্ৰমণৰ চেষ্টা চলাই বৰ্তমান দিছপুৰ আৰক্ষী জালত আছে ৰাজেশ দেৱ।